ষ্টে ফিট ষ্টে হেল্ডি বুলি কৈ ৰাতিপুৱা দৌৰি থাকে ৰঞ্জিত দাস যোগান মন্ত্ৰী দেই আমাৰ। আৰু তেওঁ যে সুস্থ সবল থাকিবলৈ যে আমাক কৈ থাকে। আজি আমি একো বস্তু ক্ৰয় কৰিব নোৱাৰোঁ দোকানৰ পৰা বজাৰৰ পৰা, প্ৰতিটো সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি। আজি আলুৰ দাম 50 টকা হ'ল। আলুটো আমি সঁচাকৈ ক'বলৈ গ'লে কিনিবই নোৱাৰোঁ এতিয়া। পিঁয়াজৰ দাম আজি 80 টকা। এটা পিঁয়াজ কিনো আজিকালি দেই, সঁচা কথা কৈছোঁ, এটা পিঁয়াজ কিনো। সেইটোকে আমি দুসাঁজমান চলাবলগীয়া হয়। গতিকে আমি মানুহবিলাক পৰিৱৰ্তন হৈ গ'ল। আজি অসমৰ ৰাইজ পৰিৱৰ্তন হৈ গ'ল, বহুত পৰিৱৰ্তন হৈ গ'ল। আগতে আমি দেখিছিলোঁ যেতিয়া মূল্যবৃদ্ধি হয় তেতিয়া আমাৰ ৰাইজে প্ৰতিবাদ কৰে। আৰু যেতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ কৰে, সৰ্বস্তৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰে তেতিয়া বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ বাধ্য হয়। আগতে মূল্যবৃদ্ধি হ'লে সাংঘাতিক প্ৰতিবাদ হৈছিলে। আপোনালোকে নিশ্চয় মনত ৰাখিছে, আমিও মনত ৰাখিছোঁ, আপোনালোক সকলোৱে অংশগ্ৰহণকাৰী। আমাৰ নিজৰ ভিতৰত হোৱা পৰিৱৰ্তনটো লক্ষ্য কৰকচোন আপোনালোকে। পূৰ্বৰ চৰকাৰ দিনত যেতিয়াই মূল্যবৃদ্ধি হয়, যেতিয়াই আলু পিঁয়াজৰ দাম বাঢ়ি যায়, তেতিয়া আমি সাংঘাতিক ধৰণে সক্ৰিয় হৈ পৰি চৰকাৰৰ বিৰুদ্ধে আচলতে আমি প্ৰতিবাদ কৰোঁ। কিন্তু এতিয়া বিজেপিৰ দিনত আমাৰ সাংঘাতিক পৰিৱৰ্তন আহি গ'ল। এতিয়া আলুৰ দাম 50 টকা হ'লেও আমি প্ৰতিবাদ নকৰোঁ। আজি পিঁয়াজৰ দাম 80 টকা হ'লেও প্ৰতিবাদ নকৰোঁ। আজি কেৰেলাৰ দাম 100 টকা হ'লেও প্ৰতিবাদ নকৰোঁ। আজি বিলাহীৰ দাম 100 টকা হ'লেও প্ৰতিবাদ নকৰোঁ। প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত 100 টকা মূল্য হৈ গ'ল, তাৰ পাছত আমি প্ৰতিবাদ নকৰোঁ। আমাৰ সাংঘাতিক পৰিৱৰ্তন। আমি ধনী হৈ গ'লোঁ নিব। মানে এই হিমন্ত বিশ্ব শৰ্মাই যে অৰুণোদয় দি দিলে, অৰুণোদয় দিয়াৰ কাৰণে আমাৰ মহিলাবিলাক, আমাৰ এই মহিলা মানুহবিলাক ধনী হৈ গ'ল। পাকঘৰৰ মানুহবিলাক, মানে পাকঘৰত যিবিলাক মানুহ ব্যস্ত থাকে, মহিলাবিলাক থাকে, নহয় জানো? আমাৰ মানুহবিলাক ধনী হৈ যোৱাৰ কাৰণে আচলতে এতিয়া সাংঘাতিক ধৰণে মূল্যবৃদ্ধি হোৱাৰ পাছতো আমি প্ৰতিবাদ নকৰোঁ। আৰু প্ৰতিবাদ নকৰাৰ কাৰণে চৰকাৰে গমেই নাপায় এতিয়া। আমি যে এতিয়া আলুৰ দাম 50 টকা হোৱাৰ পাছত যে প্ৰতিবাদ কৰা নাই, আজি বিলাহীৰ দাম 100 টকা হোৱাৰ পাছত যে আমি প্ৰতিবাদ কৰা নাই, আজি আদা নহৰুৰ দাম 300 টকা হৈ যোৱাৰ পাছতো যে আমি প্ৰতিবাদ কৰা নাই, আজি 25 টকীয়া চাউলৰ দাম 50 টকা হৈ যোৱাৰ পাছতো যে আমি প্ৰতিবাদ কৰা নাই, এতিয়া চৰকাৰে কেনেকৈ গম পাব? আমি প্ৰতিবাদ নকৰিলে চৰকাৰে গম পাব নেকি যে মূল্যবৃদ্ধিত যে ৰাইজ ককবকাইছে, সেই কথা জানিব নেকি? গতিকে আমাৰ মাজত ডেফিনেটলি বিজেপিয়ে পৰিৱৰ্তন আনি দিলে। আমি পৰিৱৰ্তন হৈ গ'লোঁ, আমি বহুত পৰিৱৰ্তন হৈ গ'লোঁ। পূৰ্বৰ চৰকাৰ দিনত আপোনালোকে মনত ৰাখিছে নাই? আমাৰ মনত পৰে, আপোনালোকে যিহেতু আমাৰ আন্দোলনবিলাকত অংশগ্ৰহণ কৰিছিলে, যে যেতিয়া পিঁয়াজৰ দাম আপোনাৰ 30 টকাৰ পৰা 60 টকা হৈছিলে, আমি যোগান বিভাগৰ কাৰ্যালয়ৰ লগে লগে ঘেৰাও কৰিছিলোঁ। হাজাৰ হাজাৰ মানুহে আমাৰ এই প্ৰতিবাদৰ অংশগ্ৰহণ কৰিছিলে। আৰু লগে লগে পিঁয়াজৰ দাম আপোনাৰ 40 টকা কৰিবলৈ বাধ্য হৈছিলে যোগান বিভাগ, অসম চৰকাৰ। গতিকে সেই পৰিৱৰ্তন নাই এতিয়া। আমাৰ মানুহৰ পৰিৱৰ্তন আহিলে এতিয়া, সেই পৰিৱেশ নাই এতিয়া। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নাই? নিজৰ ভিতৰত নিজক সোধকচোন আজি। আজি আপুনি যে বজাৰ কৰিবলৈ যায়, 500 টকা লৈ যায়, 500 টকা লৈ যোৱাৰ পাছতো আপোনাৰ পচন্দৰ শাক পাচলিটো আপুনি ক্ৰয় কৰিব নোৱাৰে। মাছ মাংসৰ কথাটো বাদেই দিলোঁ, অন্যান্য শাক পাচলি যি ধৰণে মূল্য বৃদ্ধি হৈছে আপুনিতো ক্ৰয় কৰিব নোৱাৰে একো এটা বস্তু। তাৰ পাছতো আপুনি মানে শান্ত হৈ ঘৰলৈ উভতি আহে। আপোনাৰ মনত যদিও কিবা এটা ক্ষোভ অলপ সময়ৰ কাৰণে আহে, তাৰ পাছতো আপোনাৰ সেই ক্ষোভ ডিলিট হৈ যায়, কাৰণ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰি আছে। আমাৰ মূল শত্ৰু মিয়া বুলি তেওঁ চিনাক্ত কৰি দিছে, উজনি অসমৰ মিয়া খেদিব লাগে, সেইটোহে আমাৰ মূল কথা। এতিয়া ৰেপ হৈছে বিভিন্ন জেগাত, হিন্দু মুছলমান সকলোৱে কৰিছে। মুছলমানৰ ওপৰত মুছলমানে যেতিয়া ৰেপ কৰিছে, সেই মুছলমান ৰেপ কৰাৰ বিৰুদ্ধে যেতিয়া এনকাউণ্টাৰ চলাই দিছে, আপুনিতো সন্তোষিত হৈছে আপুনি। তাৰ কাৰণে আজি আপুনি প্ৰতিবাদ নকৰে যে বিজেপি ঠিকে আছে, বিজেপিৰ দিনত সকলো ধৰণৰ পৰিৱৰ্তন আহিছে, বিজেপিয়ে মিয়াৰ বিৰুদ্ধে আচৰণ কৰিছে। গতিকে সেই কথা বতৰাবিলাক আপোনাৰ মনত আহিছে। সেইকাৰণে আপোনাৰ মনত ক্ষোভ থাকিলেও আপুনি বহিঃপ্ৰকাশ কৰিব নোৱাৰে এতিয়া।